1973 চনৰ পৰা দীঘলীয়া সাংস্কৃতিক যাত্ৰা ৰতনলালৰ পৰা মালৈ সাংগীতিক যাত্ৰা চাহ জনগোষ্ঠীৰ সন্তান ৰাম চাচনিলৈ অসম গৌৰৱ বঁটা জীৱনজোৰা সংগীত সাধনাৰ ব্ৰতী তেওঁ আনুষ্ঠানিক শিক্ষা সম্পন্ন কৰি 1973 চনত অসম চাহ মজদুৰ সংঘৰ দ্বাৰা নিৰ্মিত ৰতনলাল নামৰ কথাছবিখনত গীত পৰিৱেশন কৰি প্ৰথম সাংগীতিক যাত্ৰা আৰম্ভ কৰিছিল চাহ জনগোষ্ঠীৰ লোক সংস্কৃতিৰ গৱেষক ৰাম চাচনি। 1950 চনৰ 27 ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ চেপন চাহ বাগিচাত জন্ম হৈছিল ৰাম চাচনি। বাগিচাৰ প্ৰাইমাৰী স্কুলত 1955 চনত স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল চাচনিয়ে। শিৱসাগৰ মহাবিদ্যালয়ত 1969 বৰ্ষৰ শ্ৰেষ্ঠ গায়কৰ সন্মানো লাভ কৰিছিল তেওঁ। কিন্তু আৰ্থিক সমস্যাৰ বাবে 1970 চনত অসম চাহ বাগিচা ভৱিষ্যনিধি আঁচনিৰ ডিব্ৰুগড় সংমণ্ডল কাৰ্যালয়ত নিম্নবৰ্গৰ সহায়কৰ পদত যোগদান কৰে। আমাৰ যিবিলাক গীত মাত আছে এতিয়া ঝুমৰটোৱে বহুতে বেলেগ বেলেগ গীত গাইছে ৰচনা কৰিছে, কিন্তু ঠিক বিহু যেনেকৈ এটা হৈছে সময়ৰ লগত পৰিৱৰ্তন হয়, বিহুক ভিত্তি কৰি বিহু গীত এতিয়া বিহু সুৰীয়া গীত হৈছে, তো তেনেকৈ ঝুমৰক লৈ বহুতে কৰিছে। গীত মাতবিলাক মানে যিটো কি কয় কাব্যিক সৌন্দৰ্য এইটো থাকিব লাগে, আৰু মৌলিক যিবিলাক পাৰম্পৰিক আছে সেইটো চুব নালাগে, হাত দিব নালাগে। বিহুত কিছুমান আছে যেনেকৈ হুঁচৰি গাওঁতে আমাৰ নিয়ম আছে, হয় নহয়, সেইবিলাক বস্তু মানে বিকৃত কৰিব নালাগে। মই এইটোও কওঁ যে আমাৰ ঝুমৰ গীতবিলাক যি আছে পৰম্পৰাভাৱে সেই পাৰম্পৰিক ৰূপটোক সলনি কৰিব নালাগে, তাৰ লৈ আমি বেলেগ কিবা কৰিব পাৰোঁ, সৃষ্টি কৰক। এতিয়া মই এই যিটো গীত গালোঁ চিৰিজৰ গীতটো, এইটো ঝুমৰ নহয়, কিন্তু ঝুমৰৰ লগতে মই মিলাই একেটা নাচিবও পাৰে, নাচে গায়ো, কিন্তু সেইটো এটা সৃষ্টি মই আলম্ব কৰিছোঁ, মানে ঝুমৰ সুৰীয়া কিন্তু ঝুমৰ নহয়, এইটো মানে প্ৰকৃত নহয়। তেনেকুৱা বহুতে কৰি আছে। এতিয়া দুলাল চোলাল কৈছে নতুন প্ৰজন্মৰ গাত, মই কথা কওঁ যে গীতবিলাক ক'লে কিবা এটা তাত থাকিব লাগে, কাব্যিক সৌন্দৰ্য, তাত আপুনি কিবা এটা যে কৈছে বক্তব্য সেইটো থাকিব লাগে। শিল্পীৰ মানে লক্ষ্য সেইটো হ'ব লাগে যে মই সমাজখনক কিবা এটা বাৰ্তা দিছোঁ, মেছেজ দিছোঁ, সেই কথাটো। এতিয়া এই কথাটো এই যিটো মই গালোঁ হাইৰে চিৰিজ, আমাৰ সেই মানে খাটি খোৱা মানুহৰ চাহপাতটো গোটেই পৃথিৱীয়ে চিনি পায়, কিন্তু এই মানুহখিনিক কোনেও চিনি নাপায়। তেওঁলোকৰ যে এটা বেদনা আছে, দুখ বেদনা, ঠিক তেনেকৈ সেই যিটো আমি ঝুমৰ বিনন্দিনী কৰিলোঁ, তাত মানুহে চাহ বুলি ক'লে অসমত দুটা বস্তু চিনি পায়, এটা হ'ল বিহু আৰু এইটো চাহ, আৰু গঁড় চৰ এইবিলাক কথা আছে। এই চাহটো খায়, কিন্তু এই জড়িত মানুহখিনিৰ যে এটা সংস্কৃতি আছে, এটা সুকীয়া ৰূপ আছে, খুব মনোমোহা এটা দৃশ্য আছে তেওঁলোকৰ নৃত্যত, এই বস্তুটো দেখা নাছিল। আৰু এয়া প্ৰথমবাৰ চাইছে। আৰু মই নিজেই এইটো হোৱাৰ পিছত মোলৈ বিভিন্ন মোৰ চিনাকি মানুহ আছে ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ, চবকে মই সুধিছোঁ বা তেওঁলোকে ফোন কৰিছে, বহুত আচ্ছা হোৱা হে, খুব ভাল হৈছে, দাৰুণ বুলি কৈছে মোক। বেংগলৰ পৰা কৈছে খুব দাৰুণ হৈছে দাদা। তেতিয়া মই ক'লোঁ যে এইটো আমাৰতো এটা হাইব্ৰিড, আপোনালোকৰ অৰিজিনেল, আমাৰতো হাইব্ৰিড হয়। এই হাইব্ৰিডৰ ৰূপটো এনেকুৱা হৈছে, যদি আপোনালোকে ভাল পাইছে আমি খুব ভাল পাইছোঁ আপোনালোকৰ কাৰণে। ডিব্ৰুগড়তে সংগীত আৰু সাহিত্য চৰ্চা আৰম্ভ কৰে। 1973 চনত অসম চাহ মজদুৰ সংঘৰ দ্বাৰা নিৰ্মিত ৰতনলাল কথাছবিত গীত পৰিৱেশন কৰে। 1975 চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত চাহ শ্ৰমিকৰ আচৰ অনুষ্ঠানৰ অস্থায়ী ঘোষক হিচাপে যোগদান কৰা চাচনিয়ে 1977 চনত আকাশবাণীৰ আধুনিক গীতৰ শিল্পী হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আচৰ অনুষ্ঠানত নাটক, সংগীতালক্ষ্য, প্ৰযোজনা আৰু কথিকা আদি প্ৰচাৰ হৈছিল। হ'ল কৰম পূজাত যিটো হয় নাচে আমাৰ বাগিচাবিলাকত, সেইটো এটা মানে আমাৰ আৰু পৰৱবিলাকত যিকোনো মানে খেতিৰ লগত সম্পৰ্ক থকা আছে। গতিকে কৰম নৃত্যটোক মানে কৰম যিটো নাচ যিটো আমি এতিয়া প্ৰদৰ্শন কৰিলোঁ, সেইটো এটা সমূহীয়া চবেই মানে গ্ৰহণ কৰিছে। তেনেকৈ আৰু বহুতো আছে, মানে আমাৰ বিভিন্ন নৃত্য আছে, দমকচ, বিয়া বাৰুত গাই সেইবিলাকো আছে। তাৰপিছত ফাকুৱা আছে, ডালি গীত গায়, এই আপোনাৰ মানে কি কয় দীপাৱলীৰ সময়ত বিভিন্ন গীত মাত আছে, এইবিলাকো আমি উলিয়াই। তাৰপিছত সম্বলপুৰৰ ধুনীয়া নৃত্য আছে, সম্বলপুৰ উৰিষ্যাত যেনেকৈ আমাৰ ইয়াতো নাচে, গতিকে এইবিলাকো কৰিব পৰা যায়। 1987 চনত ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত নিৰ্দেশনাত চিৰাজ পুনৰ্নিৰ্মিত কথাছবি আৰু জাহ্নু বৰুৱাৰ নিৰ্দেশনাত নিৰ্মিত টেলিফিল্ম বনানীত গীত পৰিৱেশনৰ সৌভাগ্য ঘটিছিল ৰাম চাচনিৰ।
1993 চনত পদ্মকৈৰীৰ দ্বাৰা প্ৰযোজিত আৰু অভিনীত চাহ জনগোষ্ঠীৰ জীৱন আধাৰিত জনপ্ৰিয় ধাৰাবাহিক শীৰ্ষৰ শীৰ্ষগীত ৰচনা, কণ্ঠদান আৰু সংগীত পৰিচালনা কৰিছিল চাচনিয়ে। 1997 চনত বুলু কাঞ্চন প্ৰডাকশ্যনৰ দ্বাৰা নিৰ্মিত আৰু পদ্মকৈৰী অভিনীত বুধু অৰ্জুন কথাছবিত যুটীয়াভাৱে সংগীত পৰিচালনা আৰু গীত পৰিৱেশন কৰিছিল। পদ্মকৈৰীৰ প্ৰযোজনা দূৰদৰ্শনৰ আন দুখন ধাৰাবাহিক 2000 চনত দয়াৰাম আৰু 2003 চনত মনফুলেৰ মালাত সংগীত পৰিচালনা কৰিছিল। 2002 চনত পদ্মকৈৰীৰ দ্বিতীয় কথাছবিত মাত অভিনয় কৰিছিল। 2010 চনত দেওৰাম তাছা শিল্পী বঁটা, শিৰিষ বঁটা, চেনিৰাম কুৰ্মী সুৰণী বঁটা আৰু 2023 বৰ্ষত জীৱনজোৰা লোককৃষ্টি সাধনাৰ বঁটাৰে সন্মানিত কৰে ৰাম চাচনিক। অৱসৰৰ পাছত চাহ জনগোষ্ঠীৰ লোকসংগীতৰ প্ৰশিক্ষণ আৰু গৱেষণামূলক কামত জড়িত হৈ পৰিছে ৰাম চাচনিয়ে। এই গীত মাতবিলাক এতিয়া এইটো যিটো ৰূপ মানে ঝুমৰ বিনন্দিনী, ইয়াত বহুত পৰিকল্পনা কৰি বহুত চিন্তা কৰি ৰূপ দিয়া যায়। আমাৰ যিবিলাক মানে আমাৰ এই পূৰ্বপুৰুষসকল য'ৰ পৰা যেনেকৈ ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ বা যিবিলাকত এতিয়া ঝুমৰ প্ৰগ্ৰাম, ৱেষ্ট বেংগলত, পশ্চিম বেংগলত তাতো ঝুমৰ নাচে, কিন্তু তেওঁলোকে এই ধৰণৰ হেৰি নকৰে, কৰিব নোৱাৰে। সেইকাৰণে দেখিছোঁ যে তেওঁলোকতকৈ আমি বেলেগ। আমি ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি কৰিছোঁ। মই আগতেও কৰিছোঁ, এঠাইত আমি নাগৰাকাটাত কৰিছিলোঁ এবাৰ 1989 চনত। মোৰ লগত তেতিয়া শংকৰ কিষাণো আছিলে প্ৰয়াত। মই, শংকৰ কিষাণ, দুলাল, অৰ্জুন চাহু, এই চাৰিজনে আমি গীত গাইছোঁ আৰু 40 জনী ছোৱালী তাত নচুৱাইছোঁ নাগৰা। তাতো মানে সেইফালৰ পৰা এটা ঝুমৰ দল আছিলে, কিন্তু সেইটোতকৈ আমাৰতো মানে খুব প্ৰশংসা কৰিছিলে। আমি যেতিয়া যাওঁ একদম মানুহবিলাক মানে উঠি আহে আৰু অসমৰ এই শিল্পীসকলক স্বাগতম কৰায়। সেইটো বৰ আচৰিত, মানে এই কাৰণে যে তেওঁলোকৰ পৰা আমাৰ এইটো এটা বেলেগ আছে, কোৰিঅ'গ্ৰাফিটো আমি কৰিছিলোঁ। শেহতীয়াকৈ অসম চৰকাৰে লোকশিল্পী ৰাম চাচনিক প্রদান কৰা অসম গৌৰৱ বঁটাৰ বাবে অভিনন্দন জনালো। ঘন শিরিষ নিচে চা গাছের মাঝে মাঝে ঘন শিরিষ নিচে চা গাছের মাঝে মাঝে We report, sign on.